নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 16 ফেব্ৰুৱাৰী অসমীয়া লেখেৰে ফাগুন মাহৰ 3 তাৰিখ 1925 চনৰ আজিৰ দিনটোতে অসমীয়া ভাষাৰ বিশিষ্ট গৱেষক পণ্ডিত প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল 1932 চনৰ আজিৰ দিনটোতে ভাৰতীয় উদ্ভিদ বিজ্ঞানী অৰ্চনা শৰ্মাৰ জন্ম হৈছিল 1942 চনৰ আজিৰ দিনটোতে অসমৰ বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক শিক্ষাবিদ অধ্যাপক প্ৰবীণ চন্দ্ৰ দাসৰ জন্ম হৈছিল 1948 চনৰ আজিৰ দিনটোতে অসমৰ বিশিষ্ট লেখিকা তথা শিশু সাহিত্যিক বন্দিতা ফুকনৰ জন্ম হৈছিল 1961 চনৰ আজিৰ দিনটোতে অসমৰ বিশিষ্ট লেখিকা তথা শিশু সাহিত্যিক মৃদুস্মিতা ফুকনৰ জন্ম হৈছিল 1989 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বিশিষ্ট অভিনেত্ৰী এলিজাবেথ অলছেনৰ জন্ম হৈছিল 1944 চনৰ আজিৰ দিনটোতে ভাৰতৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক দাদা চাহেব ফাল্কেৰ মৃত্যু হৈছিল আৰু এইজন দাদা চাহেব ফাল্কেৰ সন্মানাৰ্থে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে আগবঢ়োৱা হয় 1983 চনৰ আজিৰ দিনটোতে ভাৰতীয় বিপ্লৱী কল্যাণী দাসৰ মৃত্যু হৈছিল 2022 চনৰ আজিৰ দিনটোতে ভাৰতৰ বিশিষ্ট গায়ক তথা সুৰকাৰ বাপ্পী লাহিৰীৰ মৃত্যু হৈছিল আজি উত্তৰ কোৰিয়াৰ ডে অফ দ্য চাইনিং ষ্টাৰ অৰ্থাৎ উজ্জ্বল তৰাৰ দিৱস